নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত কোনো এটা বিষয়ক লৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু মতানৈক্য হ'ব পাৰে। গতিকে আপোনাৰ খং নিয়ন্ত্ৰণত ৰাখক আৰু কঠোৰ শব্দ কোৱাৰ পৰা আপুনি বিৰত থাকক। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু উপযুক্ত সময়ত খাদ্য খোৱাৰ অভ্যাস হিচাপে গঢ়ি তোলক। সন্তানৰ ভৱিষ্যতক লৈ বেছি চিন্তা নকৰিব আৰু কোনো কাৰণ নোহোৱাকৈ তেওঁলোকৰ ওপৰত আপুনি খং উঠাৰ পৰা বিৰত থাকিব, নহ'লে তেওঁলোকে আপোনাৰ পৰা আঁতৰি যাব পাৰে। যদি কিবা সমস্যা হয় তেন্তে বন্ধু বা আত্মীয়ৰ লগত শ্বেয়াৰ কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ব্যৱসায়ীসকলে লাভৰ সম্ভাৱনা অতি প্ৰবলভাৱে পাব আৰু বহু নতুন চুক্তি কৰিব পৰা যাব, যিবোৰ ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা অতি লাভজনক হ'ব। এই সময়ছোৱাত শত্ৰুৰ বিশেষ যত্ন লওক আৰু কোনো ধৰণৰ ভুল আপোচ কৰাৰ পৰা বিৰত থাকক, নহ'লে আপুনিও লোকচানৰ সন্মুখীন হ'ব পাৰে। এই মাহত চৰকাৰী বিষয়াসকলে যাত্ৰা কৰাৰ সম্ভাৱনা দেখিবলৈ পাব আৰু তেওঁলোকে হয়তো কামৰ বাবে আন এখন চহৰলৈ যাব লাগিব। এই সময়ত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে উন্নতিৰ সম্ভৱ দেখিবলৈ পাব আৰু তেওঁলোকৰ বছৰৰ পৰা বিশেষ উৎসাহ লাভ কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব, যিয়ে তেওঁলোকক সফলতাৰ দিশত আগুৱাই লৈ যাব। পিতৃ মাতৃৰ পৰামৰ্শ ভালদৰে শুনিব আৰু আপুনি আপোনাৰ জীৱনক গ্ৰহণ কৰক, যিয়ে আপোনাৰ ভৱিষ্যতৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হয়। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই মাহটো মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকে এই মাহত তেওঁলোকৰ ফেইলৰ সন্মুখীন হ'ব পাৰে আৰু কোনো সুযোগ নোপোৱাৰ বাবে তেওঁলোকৰ মনত অস্থিৰতা আহিব। এনে সময়ত ধৈৰ্য বজাই ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ কিছুমান কথাত আপোনাৰ সংগীৰ লগত মতানৈক্য হ'ব। এনে পৰিস্থিতিত আপোনাৰ মেজাজ বেয়া হৈ থাকিব পাৰে। এই সময়ত অহংকাৰক মনলৈ সোমাবলৈ নিদিব আৰু সেইবোৰ বুজিবলৈ চেষ্টা কৰক। দুয়োজনৰে মাজত বুজাবুজিৰে এই সমস্যাটো সহজে সমাধান কৰিব পৰা যাব। অবিবাহিত লোকসকলে এই মাহত কিছুমান ভাল বিবাহৰ প্ৰস্তাৱ পাব, গতিকে সেইবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। ইয়াৰে এজন আপোনাৰ বাবে ভাল জীৱন সংগী হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে, যেনে কেঞ্চাৰ, এইডছ ইত্যাদিত ভুগি আছে, তেন্তে এই মাহত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। মাহৰ মাজভাগত হঠাতে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে আগতীয়াকৈ সজাগ হৈ থাকিলে কোনো সমস্যা নহ'ব। মাহৰ তৃতীয় সপ্তাহত গধুৰ কামৰ বোজাৰ বাবে আপোনাৰ মনটো অশান্ত হৈ থাকিব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ ওপৰত হেঁচা অনুভৱ কৰিব আৰু কি কৰিব আৰু কি নকৰিব এই বিষয়ে বিভ্ৰান্তিত থাকিব। এনে পৰিস্থিতিত এজন বয়োজ্যেষ্ঠ বা জ্যেষ্ঠৰ পৰামৰ্শ অতি উপযোগী হ'ব।
আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী ৰং ব্যৱহাৰ কৰিব পাৰে। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, এই মাহত মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিষয়ে বিশেষ যত্ন লোৱাটো অত্যন্তই প্ৰয়োজন। অন্যথা তেওঁলোকৰ কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে। মূলতঃ ৰন্ধা বঢ়া কৰাৰ সময়ত অতি সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ পৰিয়াললৈ কিছু নতুন সুখ আহিব পাৰে, যিয়ে সকলোকে সুখী কৰিব। আপোনাৰ প্ৰতি আপোনাৰ পৰিয়ালৰ সদস্যৰ আস্থা আৰু বৃদ্ধি পাব, আৰু লগতে আপোনাৰ কথাৰে সকলোকে আপ্লুত কৰিব। আপোনাৰ মাক দেউতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কিয়নো তেওঁলোকৰ এজন অসুস্থ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আপুনি আপোনাৰ ভাই ভনীসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু তেওঁলোকে আপোনাক সহায় কৰিব। যদি আপুনি কিবা কাৰণত তেওঁলোকৰ ওপৰত খং কৰি আছিল, তেন্তে সেই খং এই মাহত শেষ হৈ যাব আৰু আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক প্ৰেম আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহত আপুনি লাভত লাভ কৰিব, কিন্তু তাৰ লগতে নতুন শত্ৰু সৃষ্টি হ'ব পাৰে, যিয়ে ব্যৱসায়ত আপোনাৰ ক্ষতি কৰিবলৈ অত্যন্তই চেষ্টা কৰিব। গতিকে এনে সময়ত অতি সাৱধান হওক আৰু কোনো ব্যৱসায়িক সিদ্ধান্ত ৰাজহুৱাভাৱে পোৱাৰ পৰা বিৰত থাকক। চৰকাৰী বিষয়াসকলে এই মাহত বিশেষ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু আগৰ দৰেই তেওঁলোকৰ বাবে সকলো স্বাভাৱিক হৈ পৰিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ত কেৱল নিজৰ কামত মনোনিৱেশ কৰিলে অতি ভাল ফলাফল লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কোনো বিষয়ত পিতৃৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু এনে সময়ত তেওঁলোকৰ কথা ভালদৰে শুনক, কাৰণ ভৱিষ্যতে আপোনাৰ বাবে অতি সহায়ক হ'ব। স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে কম কষ্ট কৰিলেও এই মাহত খুবেই ভাল ফলাফল পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত বহু ক্ষেত্ৰৰ পৰা সুযোগ পাব, কিন্তু গাফিলতিৰ বাবে আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে নিজৰ চৌপাশৰ বিষয়ে বিশেষ যত্ন লওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত তৃতীয় ব্যক্তিয়ে আপোনাৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিব। এনে পৰিস্থিতিত কাৰোবাৰ দ্বাৰা সোনকালে প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক আৰু আপোনাৰ সম্পৰ্ক ৰাজহুৱা নকৰিব। অবিবাহিত লোকসকলৰ কাৰোবাৰ বিচাৰিব পোৱাৰ অতি প্ৰবল সম্ভাৱনা আছে। যদি আপুনি বিবাহ হোৱা বেছি সময় হোৱা নাই, তেন্তে আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ পৰা ভাল লক্ষণ পাব। ভৱিষ্যতৰ কৌশল সন্দৰ্ভতো আপোনালোক দুয়োৰে গভীৰ আলোচনা হ'ব আৰু আপোনালোক দুয়োৰে মাজত সম্পৰ্ক পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে তেওঁলোকৰ মনৰ পচন্দৰ বাবে এটা ভাল সম্পৰ্ক আৰু এটা ভাল খবৰ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ কিবা এটা অশুভ হ'ব পাৰে। শনিদেৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষ গধুৰ বোজা দিব। যদি আপুনি চিৰি বগাই থকা অৱস্থাত সাৱধানতা অৱলম্বন নকৰে আৰু গধুৰ বস্তু তুলি লোৱাৰ সময়তো সাৱধান নহয়, তেন্তে আপোনাৰ
অতি বিশেষভাৱে ক্ষতি হ'ব। শনিদেৱৰ ক্ৰোধ হ্ৰাস কৰিবলৈ শনিবাৰে তিল দান কৰক। মানসিক সমস্যা নাথাকিব, কিন্তু মাহৰ মাজ ভাগত টোপনিৰ অভাৱৰ সমস্যা হ'ব পাৰে, যিয়ে কিছু সময়ৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব। ইয়াৰ পৰা মুক্তি পাবলৈ শুই থকা অৱস্থাত ধ্যান কৰাৰ অভ্যাস কৰিলে আপুনি ভাল ফলাফল পোৱাৰ এক উপায়। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। এই মাহত আপুনি নিজৰ স্বাস্থ্য আৰু বিশেষকৈ শৰীৰৰ বিষয়ে যত্ন ল'ব লাগিব। আঘাত পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে, গতিকে আগতীয়াকৈ সাৱধান হওক আৰু কোনো ধৰণৰ ভুল কাম কৰাৰ পৰা বিৰত থাকিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। আপোনাৰ মনত এতিয়াও যদিহে জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত মীন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।